SSC CHSL ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা CHSLৰ যোনটো আপোনালোকৰ এক্সাম হয় সেই এক্সামৰ কাৰণে আপোনালোকৰ এইবাৰ নতুনকৈ পদ মুকলি হৈছে 3131টা আৰু এই 3131টা পদৰে যি আপোনালোকৰ অনলাইন আবেদন বৰ্তমান মুকলি কৰি দিছে আৰু যদি আপোনালোকেও SSC CHSLৰ যোনটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা ওলোৱা 3131টা পদৰ কাৰণে এক্সামটো দিম বুলি ভাবিছে তেতিয়া আপোনালোকে এতিয়া বৰ্তমান SSC GDৰ অফিচিয়েল ৱেবছাইটটোত গৈ ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াৰ আবেদন কৰা লাষ্ট ডেটটো হৈ দিছে আপোনালোকৰ 18 জুলাই 2025 টো 18 জুলাই 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। CHSLৰ ফালৰ পৰা ওলাইছে 3131টা পদ আৰু ইয়াৰে আপোনালোকৰ কেইবাটাও বিভাগত আছে CHSLৰ ডাটা এণ্ট্ৰি অপাৰেটৰ তাৰপিছত আছে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A তো এইকেইটা আপোনালোকৰ তাৰপৰা লোৱাৰ ডিভিজন কাৰণে পদ ওলাইছে SSC ফালৰ পৰাই। ইয়াৰে আপোনালোকৰ যোনটো আপোনালোকৰ কোৱালিফিকেশ্যন হয় ইয়াৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেল আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব এই পদকেইটাৰ কাৰণে যি 3131টা পদ ওলাইছে সেইকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী। অনলাইন আবেদন আৰম্ভ হৈ গৈছে 23 জুন 2025 পৰা ইয়াৰ যি অনলাইন আবেদন হয় সেয়া আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 18 জুলাই।